মৰমৰ ছাত্ৰ ছাত্ৰী লগতে বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছা তো ময়ো ভালে আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ' আজি ভিডিঅ'টোত আলোচনা কৰিম যে আমাৰ যিবোৰ কম্পাৰেটিভ এক্সাম আছে সেই এক্সামবোৰত সমাজ বিজ্ঞানৰ পৰা অৰ্থাৎ ছ'চিয়েল সায়েন্সৰ পৰা যি ধৰণৰ MCQ বা মক টেষ্টৰ কোৱেশ্চন আহে সেই অপচনেল কোৱেশ্চনবোৰ আজি আলোচনা কৰিম তো প্ৰথমতে সোৱা 1 নম্বৰত দিয়া আছে অসমৰ পুৰণি নাম কি ইয়াৰ উত্তৰটো দিয়া হৈছে প্ৰাগজ্যোতিষপুৰ তাৰ পিছত সোৱা 2 নম্বৰ বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীন পৰিবাৰজক হিউমেন চাং ভাৰতবৰ্ষলৈ আহিছিল উত্তৰটো হ'ব অপচন খ ভাস্কৰ বৰ্মন তাৰ পিছত 3 নম্বৰটো সোৱা যে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ অন্ত পৰিছিল উত্তৰটো হ'ব ভাস্কৰ বৰ্মন তাৰ পিছত সোৱা 4 নম্বৰ হদিয়াৰ কুন্ডী নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্ডিল নগৰ পাতিছিল উত্তৰ অপচন বহুত কেইটা দিয়া আছে তাৰ ভিতৰত উত্তৰটো হ'ব খ নম্বৰ বিষ্মক ৰজাই তাৰ পিছত সোৱা 5 নম্বৰ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি ইয়াৰ উত্তৰটো হ'ব মহেন্দ্ৰ বৰ্মন তাৰ পিছত সোৱা 6 নম্বৰ অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ মহিৰংগ দানৱ তাৰ পিছত সোৱা শালিস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল উত্তৰটো হ'ব শালিস্তম্ভ তাৰ পিছত হেফালে হোপালে আহা সোৱা 8 নম্বৰ বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ কোন বংশৰ শাসন প্ৰতিষ্ঠা হয় ইয়াৰ উত্তৰটো হ'ব খ অপচন খ শালিস্তম্ভ বংশৰ অৰ্থাৎ বৰ্মন বংশৰ ৰাজত্ব সমাপ্ত কৰাৰ লগে লগে শালিস্তম্ভ যি বংশ আছে সেই বংশৰ ৰাজত্ব আৰম্ভ হৈছিল 9 নম্বৰ প্ৰাচীন অসমৰ ইতিহাস ৰচনাৰ প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থ কি উত্তৰটো হ'ব কালিকা পুৰাণ তাৰপিছত সোৱা 10 নম্বৰ পাল বংশৰ প্ৰথমগৰাকী ৰজাজনৰ নাম আছিল ব্ৰহ্মপাল তাৰপিছত সোৱা 11 নম্বৰ কোনগৰাকী বুঢ়া শাসনকৰ ঠাই গমত উপাধি গ্ৰহণ কৰিছিল উত্তৰটো হ'ব খ নম্বৰ নাৰায়ণে তাৰপিছত সোৱা 12 নম্বৰ শালিস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায় উত্তৰটো হ'ব পাল বংশৰ তাৰপিছত সোৱা 13 নম্বৰ খান বা খেন বংশৰ প্ৰতিষ্ঠাপকৰ ৰজাজনৰ নাম কি উত্তৰটো হ'ব নীলধ্বজ সিংহ বা নীলধ্বজ তাৰপিছত সোৱা যে কি দিয়া আছে 14 নম্বৰ কোনগৰাকী কমতা ৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন টকলগে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল ইয়াৰে উত্তৰটো হ'ব অপচন খ দুৰ্বল নাৰায়ণ তাৰপিছত সোৱা